মই অখিল গগৈ ডাঙৰীয়াৰ এই প্ৰস্তাৱক আদৰণি জনাইছোঁ। আজি পুৱাই মই আমাৰ সভাপতিৰ লগত কথা পাতিছোঁ আৰু তেখেতক কৈছোঁ এই বিষয়টো লৈ সভাপতি মহোদয়ে সকলোৰে লগত পৰামৰ্শ কৰিব লাগে। তেখেত বৰ্তমান উজনি ভ্ৰমণত হৈ আছে। গুৱাহাটীলৈ অহাৰ পিছত এই বিষয়ে আপোনালোকক নিশ্চয় আৰু সম্ভেদ দিব। মই এইমাত্ৰ সেইটোৱে উত্তৰ দিলোঁ। মই সভাপতি মহোদয়ে আহি পেলাই এই বিষয়ত আৰু আলোচনা কৰিব। খুব ভাল কথা। একদম ঠিক কথা কৈছে আপুনি। ভোট বিভাজন এনেকৈ হয় আৰু কেতিয়াবা শেষ মুহূৰ্তত কোনোবাই আঁতৰি দিয়ে, তেনেকুৱাও হয়। সেই গতিকে গোটেই কথাখিনি ভালকৈ আপোনালোকে বিচৰা নিচিনাকৈ কপকপীয়া কৰা হ'ব। তেখেতে কি ভিত্তিত কৈছে এই কথাটো মই ক'ব নোৱাৰিম, কিন্তু তেখেতসকলে যে বিৰোধীক খতম কৰি দিব বিচাৰিছে এই কথাটো মই তথ্য সহকাৰে যোৱা সময়ছোৱাত কৈ আহিছোঁ। আনকি চৰকাৰী পুঁজিৰে যিখিনি কাম চৰকাৰে উন্নয়নমূলক ৰাইজৰ কাৰণে কৰিছে সেইবিলাকতো বিজেপিৰ মোহৰ লগাবলৈ তেওঁলোকে চৰকাৰীভাৱে ষড়যন্ত্ৰ আৰু অপচেষ্টা চলাই থাকে। মোৰ সমষ্টিত মই এখন চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতি। মোৰ অজ্ঞাতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই তাত কিবা বিল্ডিং উন্মোচন কৰিবলৈ যাবলৈ বিচাৰিছে, যিটো মই বাধা দিছোঁ। কাৰণ বিধায়ক হিচাপে আৰু মই সেই হস্পিটেলৰ মেনেজমেণ্ট কমিটিৰ সভাপতি হিচাপে ময়ো নিশ্চিতভাৱে চৰকাৰী কাৰ্যসূচীলৈ অৱগত হ'ব লাগে। কিন্তু ৰাজনীতি কৰিবলৈ উজনি অসমত এনেকৈ তেওঁলোকে যিটো অপচেষ্টা চলাইছে তাৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আৰু সেই গতিকে আমি নিজৰ অস্তিত্ব নিশ্চিতভাৱে জাহিৰ কৰিম। কিন্তু এনেকুৱা কথা নহয় যে বিজেপিয়ে চৰকাৰ কৰিলে বুলিয়েই তেওঁলোকে সংখ্যাগৰিষ্ঠতা থকাৰ বাবে চৰকাৰ কৰিছে, যদিও পাৰ্চেণ্টেজ হিচাপত খুব বেছি নহয় ভোটৰ তাৰতম্য। তাৰপিছত যদি তেখেতসকলে চৰকাৰী আঁচনিবিলাকত বিজেপিকৰণ কৰিব বিচাৰে, গেৰুৱাকৰণ কৰিব বিচাৰে, তাৰ প্ৰতিবাদ ৰাইজেও কৰিব। সেই গতিকে তেখেতসকলে নিশ্চিতভাৱে গম পাব